আমাৰ সৈতে এই মুহূৰ্তত আছে অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তদেৱ। আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ লগতে আছে সভাপতি অতুল বৰাদেৱ। আমি দুয়োজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই, এই মুহূৰ্তত আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা, কিমান আগবাঢ়িছে? প্ৰস্তুতি পূৰ্ণোদ্যমে চলি আছে। বিভিন্ন বিধানসভা সমষ্টিত ক'ৰবাত বুথ সন্মিলন অনুষ্ঠিত হৈছে, অন্যান্য সাংগঠনিক সভাবিলাকো চলিয়ে আছে, বুথেও চলি আছে। আৰু কেইদিনমানৰ আগতে টিয়কত হৈছে। এখন বুথ সন্মিলন নাছিল, বুথ সমাৱেশে আছিল। আৰু আজি ৭৯ নং চিচি বৰগাঁও বিধানসভা সমষ্টিৰ উদ্যোগত এই স্থানত এই বুথ সন্মিলনখন অনুষ্ঠিত হৈছে। কৰ্মীসকলৰ উৎসাহ দেখি আমিও বৰ আনন্দিত হৈছোঁ। ঠিক তেনেধৰণে ইয়াৰ পিছত বেলেগ বেলেগ ঠাইত, যোৱাকালি বিহপুৰীয়াত হৈছে, প্ৰতিটো ঠাইতে চলি আছে। হয়, এইবাৰ যিহেতু আপোনালোকে অসম গণ পৰিষদ দলে বহুকেইটা সমষ্টি দাবী কৰিছে, কিমানটা সমষ্টি আপোনালোকে দাবী কৰিছে, কিমানটালৈকে আপোনালোকৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে? আমি কিমান দাবী কৰিছোঁ বা দাবী কৰিম আমি ৰাজহুৱাভাৱে নকওঁ, কাৰণ এতিয়াও ফৰ্মেল আলোচনা হোৱা নাই। গতিকে তাতেই আমি আমাৰ বিষয়বোৰ উত্থাপন কৰিম। বৰ্তমান সময়ত আমি চাই আছোঁ ৰাজ্যখনৰ কোনটো সমষ্টিত উইনিং পচিবিলিটি আমাৰ কিমান আছে, ক'ত কিমান আছে, আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ বিচৰা কথাটো। কিন্তু ভাল লাগিছে যে 2016 বা 2021তকৈ এইবাৰ কৰ্মীসকলৰ যথেষ্ট উৎসাহ আছে, উদ্যম আছে। আৰু আপোনালোকে জানেই যে কৰ্মীসকল যেতিয়া সক্ৰিয় হয়, কাৰণ কৰ্মীসকলেই হৈছে মূল দল এটাৰ শক্তিৰ আধাৰ। কাৰণ গণসংযোগ তেওঁলোকেই কৰিব লাগিব। তেওঁলোকে বৃদ্ধি কৰিব পাৰে, কমাব পাৰে, কমিলে বেয়া, বৃদ্ধি কৰিলে ভাল। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে এইবাৰ ভাল হ'ব। হয়, কেইমুহূৰ্তমান পূৰ্বে মাজুলীত গৌৰৱ গগৈ ইতিমধ্যে তেখেতে বক্তব্যত সংবাদ মাধ্যমৰ আগত কৈছে যে অসম গণ পৰিষদ আৰু বিজেপি দলে এই মুহূৰ্তলৈকে তেখেতলোকে প্ৰস্তুতি আৰম্ভ কৰিব পৰা হোৱাই নাই, তেখেতলোকৰ আভ্যন্তৰীণ দুৰ্বলতাৰ বাবে তেওঁলোকে আগবাঢ়িব পৰা নাই। এই কথাষাৰ প্ৰত্যুত্তৰ হিচাপে আপুনি কি ক'ব বিচাৰিব? চাওক, কংগ্ৰেছৰ কি হৈ আছে, মই ভাবোঁ যে আমাতকৈ আমিতো পাৰ্টিত আছোঁ, পাৰ্টিৰ এজন কৰ্মকৰ্তা, কিন্তু আপোনালোক সংবাদ মাধ্যমৰ মানুহ, আপোনালোকে বেছি ভালকৈ দেখিছে আৰু ওচৰৰ পৰা দেখিছে। কংগ্ৰেছে এতিয়া বিৰোধী ঐক্যৰ কথা কয়, কাৰণ কংগ্ৰেছ দলৰ ভিতৰতে ঐক্য নাই, কংগ্ৰেছ দলৰ ভিতৰত ঐক্য নাই, বিৰোধী ঐক্যটো দূৰৰ কথা। আৰু বিৰোধী ঐক্য এইটো এটা সম্ভৱ নহয়। আৰু যিবিলাক মানুহক লৈ বিৰোধী ঐক্যৰ কথা কৈছে, তো আপোনালোকে চাব অলপ দিনৰ পিছতেই ছবিখন কেনেধৰণে স্পষ্ট হৈ পৰিব। শেহতীয়া যিবিলাক কথা আহিছে, পাকিস্তান লিংকৰ কথা আহিছে, এই কথাবিলাকে তেখেতলোকক ৰাজনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰিব বুলি ভাবেনে? ডেফিনেটলি কৰিব। এটা দলৰ তেখেত ৰাজ্যিক সভাপতি আৰু এগৰাকী সন্মানীয় সাংসদ। আৰু ডাঙৰ কথা কি যে সংসদৰ মজিয়াত ইমান সুন্দৰকৈ যিগৰাকী সাংসদে কথা বতৰা উত্থাপন কৰিব পাৰে, ভাল স্পীকাৰ বুলি খ্যাত, সেই ব্যক্তিজনে কিয় মাননীয় মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা প্ৰশ্নকেইটাৰ জবাব দিব পৰা নাই সঠিকভাৱে, হেহু নেহু কৰি ক'বলগীয়া হৈছে। মানুহৰ মনত সন্দেহ এতিয়া বেছিকৈ জাগিছে। ঠিক আছে, আপোনাৰ পৰা এটা কথা জানিছোঁ, আজি যিহেতু চিচি বৰগাঁৱত আপোনালোকে খুব সুন্দৰকৈ এটা অনুষ্ঠান কৰিছে, এই চিচি বৰগাঁও সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে মুক্ত হৈছে, আৰু ইয়াত আপোনালোকৰ অসম গণ পৰিষদ দলৰ বেছ যথেষ্ট সুন্দৰ পূৰ্বৰ পৰা। গতিকে এই ক্ষেত্ৰত আমি এটা কথা ভাবিব পাৰোঁ নেকি যে আপোনালোকে চিচি বৰগাঁও বিধানসভা সমষ্টিটো এইবাৰ অসম গণ পৰিষদ দাবী কৰিব? চিচি বৰগাঁও যিটো নতুন বিধানসভা সমষ্টি, এইটো আমাৰ ধেমাজি আৰু জোনাই সমষ্টিৰ মাজত দুইটা সমষ্টিৰে অংশ লৈ হোৱা এটা সমষ্টি। আৰু ইয়াত জোনাইটো অসম গণ পৰিষদ কেইবাবাৰো জিকিছে, ধেমাজিতো জিকিছে। গতিকে অসম গণ পৰিষদৰ এটা ইয়াত ভেটি আছে। আৰু ইয়াত আপোনালোকে আজি লক্ষ্য কৰিছে যে আমাৰ দলীয় সতীৰ্থসকলৰ উৎসাহ আৰু আমাৰ সাংগঠনিক দিশটো ইয়াত সম্পূৰ্ণ হৈছে। বুথ পৰ্যায়লৈকে আমাৰ সংগঠন হৈছে, আৰু বুথৰ যিসকল দায়িত্বপ্ৰাপ্ত দলীয় সতীৰ্থ তেখেতসকল এই সভাত উপস্থিত হৈছে। আৰু আমি ভাবিছোঁ ইয়াত আমাৰ সাংগঠনিক দিশটো অতি মজবুত, আৰু ৰাইজে পুনৰবাৰ অসম গণ পৰিষদক ইয়াত ঘূৰাই পাই
খুব আনন্দিত হৈছোঁ। এটা প্ৰশ্ন, যিহেতু গৌৰৱ গগৈ যিটো বক্তব্য দিছে সেই বক্তব্য আপোনাৰ পৰা প্ৰত্যুত্তৰটো বিচাৰিছোঁ, কেনেধৰণে আপুনি ইয়াক প্ৰত্যুত্তৰ মানে দিব? গৌৰৱ গগৈয়ে নিজৰ ভিতৰৰ ছবিখন নিজে দেখি আছে, সেই ছবিখন আনৰ ঠাইত তেখেতকে প্ৰতিফলিত কৰি লাভ নাই, কাৰণ আমি সকলো ফালৰ পৰা মজবুত, NDA হিচাপে আমি আজি খুব মজবুত হৈ আছোঁ, আমাৰ তাৰ ভিতৰত কোনো ধৰণৰ বিসম্বাদ নাই। এয়া আছিল অসম গণ পৰিষদৰ সভাপতি আৰু কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দুয়োগৰাকীক আমি বক্তব্য গ্ৰহণ কৰিলোঁ। ইতিমধ্যে তেখেতলোকে কৈছে সম্পূৰ্ণৰূপে তেখেত সাজু হৈ উঠিছে, তেখেতলোক